ঘটনাটো মানে কেনেকুৱা ইয়াতে মানে ভেৰণীয়া গুণ্ডা কিছুমানে আহি আমাৰ নিজৰ ম্যাদী মাটি আমাৰ নিজৰ পৈতৃক সম্পত্তি নিজৰ ম্যাদী মাটি সেই ম্যাদীখিনি আজি দখল কৰিব আহিছে এইখিনি সময়ত য'ত আজি আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে দালালৰ ওপৰত এনেকুৱা ধৰণৰ একশ্যন কিছুমান লৈ আছে আজি চাংচাৰীহান এই আজি মাজমজিয়াত আজি এইমছৰ এই নিচে কাষত আজি কি ধৰণে আজি ইহঁতে সাহস কৰিছে এইটো এটা লক্ষণীয় বিষয় আজি নিজৰ তেওঁলোকে আহি কেনে আজি এই দিন দুপৰতে ধৰক মানে কি এইখিনি সময়ত এই ব্যস্ততাপূৰ্ণ এটা অঞ্চল এই চাংচাৰী অঞ্চলটোত তেওঁলোকে এই দিন পোহৰতে ইমান মোটামুটি পৰা মতে তেওঁ ইয়াতে ধৰক মানে কি ধৰক মাটিৰ বহু ক্ষেত্ৰত পাৰ্টিৰো বদনাম কৰি আছে কিবা এটা পাৰ্টিৰ লগত জড়িত হৈ আছে বুলি গম পাওঁ গতিকে এইখিনি ক্ষেত্ৰত তেওঁ নোহোৱা নোপোজা কিছুমান নাম বদনাম কৰে ইয়ানে মই জানিব পৰা মতে ইয়াতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ মানে কি সহধৰ্মিনী নিনিকি ভুৱা শৰ্মাৰো তেওঁলোকে নাম মানে কি ল'বলৈ বিচাৰি ইয়াতে যে তেওঁ যেন জড়িত আছে আমাৰ এই মাটিৰ ঘটনা সংক্ৰমণত তেওঁলোকে জুজবস্তি কৰি হ'লেও মানে মাটিটো মানে কি ধৰক তেওঁলোকে মোৰ পৰা কাঢ়ি নিব বিচাৰি আছে গতিকে এইখিনি ক্ষেত্ৰত মই মাননীয় মুখ্যমন্ত্ৰীক মানে ইয়াৰ উচিত এক তদন্ত কৰি কেনে লগতে এইটো ক্ষেত্ৰত মই আৰু এটা মানে কি ধৰক আপোনালোকক জনাব বিচাৰিছোঁ যে ইতিমধ্যে এই মাটিটোৰ ওপৰত আমাৰ এটা ঘৰুৱা এটা কিবা বিবাদ চলি আছিল এটা চিভিল কেছো ইয়াতে অলৰেডি চুইড হৈ গৈছে তেনেকুৱা ক্ষেত্ৰত কেনেকৈ এওঁলোকে এইবিলাক বস্তু কৰি আছে এইটোহে এটা মানে এটা ৰহস্য আৱৰ্তন আছে গতিকে এইখিনি ক্ষেত্ৰত মই তেওঁলোকক মানে কি এটা কাটৰ অনুৰোধ কৰিছোঁ যেনে এক উচিত তদন্ত ইয়াৰ হ'ব লাগে মই জানাতো তেওঁ এটা ব্যক্তিগত কিবা এটা পাৰ্টিৰ লগত জড়িত হৈ আছে গতিকে সেইটোৱে মই গম পাইছোঁ এতিয়া ধৰক এইটো বিষয়ত মই ক'ব বিচৰা নাই গতিকে ইয়াৰ এক মুখ্যমন্ত্ৰী মহোদয়াক উচিত তদন্ত কৰিলে ভাল হয়